বিশুদ্ধ ৰোধযুক্ত বৰ্তনী পিয়ৰ ৰেচিষ্টিভ চাৰ্কিট বা আমি এইটো ক'ব পাৰোঁ ৰোধকৰ মাজেৰে পৰিৱৰ্তী বিভৱৰ প্ৰয়োগ AC ভল্টেজ এপ্লাইড টু এ ৰেচিষ্টাৰ। বিশুদ্ধ ৰোধযুক্ত বৰ্তনী মানে যদি এটা বৰ্তনীত কেৱল মাত্ৰ এটাই ৰোধক থাকে তেতিয়া তেনে বৰ্তনীক বিশুদ্ধ ৰোধযুক্ত বৰ্তনী বা বিশুদ্ধ ৰোধকীয় বৰ্তনী বোলা হয়। উদাহৰণস্বৰূপে এই ডায়াগ্ৰামটো দেখুওৱা হৈছে কাষত। এইটো হৈছে এটা বিশুদ্ধ ৰোধকীয় বৰ্তনী বা বিশুদ্ধ ৰোধযুক্ত বৰ্তনী। R ৰেচিষ্টৰটোক AC ভল্টেজৰ লগত সংযোগ কৰা হৈছে, কানেক্ট কৰা হৈছে। এতিয়া ইয়াত আমি কি কৰিম, কি উলিয়াম সেই কথাকেইটা মন কৰক। এক নম্বৰতে আমি প্ৰবাহৰ এটা প্ৰকাশ ৰাশি উলিয়াম, প্ৰবাহৰ প্ৰকাশ ৰাশি। দুই নম্বৰতে আমি বিভৱ ভেদ আৰু প্ৰবাহৰ দশা পাৰ্থক্যটো ৱেভ ডায়াগ্ৰামৰ জৰিয়তে দেখুৱাম। গতিকে দ্বিতীয় কামটো হৈছে আমাৰ ৱেভ ডায়াগ্ৰাম ড্ৰ কৰাটো, তৰংগ চিত্ৰ। 3 নম্বৰতে আমি ফেজৰ ডায়াগ্ৰামটো ড্ৰ কৰিম, ফেজৰ ডায়াগ্ৰাম, ফেজৰ চিত্ৰ। আৰু 4 নম্বৰতে আমি গড় ক্ষমতা নিৰ্ণয় কৰিম। গড় ক্ষমতা নিৰ্ণয় কৰিবৰ কাৰণে আমি P = IV বা আন এটা প্ৰকাশ ৰাশি আছিলে P = I²R, এই দুইটা ফৰ্মুলা আমি সহায় ল'ম। আৰু ৰোধযুক্ত বৰ্তনীৰ ক্ষেত্ৰত যিহেতু ইয়াত ৰোধ আছে গতিকে P = I²R এই ফৰ্মুলাটো ব্যৱহাৰ হ'ব। এতিয়া প্ৰথমে আমি প্ৰবাহৰ প্ৰকাশ ৰাশি নিৰ্ণয় কৰোঁ। এই যিটো বিশুদ্ধ ৰোধযুক্ত বৰ্তনী, ইয়াত ইতিমধ্যে কোৱা হৈছে ইয়াত এটা AC উৎসৰ লগত R ৰোধযুক্ত এটা ৰোধক সংযোগ হৈ আছে। এতিয়া AC উৎসটোৰ তাৎক্ষণিক বিভৱ হ'ল V = Vm sin ωt। আৰু এইখিনিতে আৰু এটা কথা কওঁ যে V = V0 sin ωt, এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। V = V0 sin ωt নতুবা V = Vm sin ωt। V0 বা Vm এ বিভৱৰ সৰ্বোচ্চ মানক সূচায় বা আমি এইটো ক'ব পাৰোঁ ই বিস্তাৰক নিৰ্দেশ কৰে, বিভৱৰ সৰ্বোচ্চ বিস্তাৰ। আৰু আমি লৈছোঁ ইয়াত V = Vm sin ωt। যিহেতু আমি উলিয়াব লাগে প্ৰবাহ উলিয়াবৰ কাৰণে, আৰু ইয়াত যিহেতু এটা বৰ্তনী আছে, বৰ্তনীত প্ৰবাহৰ প্ৰকাশ ৰাশি নিৰ্ণয় কৰিবৰ কাৰণে আমি কাৰ্চফৰ সূত্ৰৰ সহায় ল'ম। এতিয়া কাৰ্চফৰ দুটা সূত্ৰ আছিলে। কাৰ্চফৰ প্ৰথমটো সূত্ৰ আছিলে সংযোগ বিন্দুৰ সূত্ৰ, জাংচন ৰুল। যিকোনো সংযোগ বিন্দুলৈ সোমাই অহা মুঠ প্ৰবাহ তাৰ পৰা ওলাই যোৱা মুঠ প্ৰবাহৰ সমান। সেইটো আছিলে কাৰ্চফৰ প্ৰথমটো সূত্ৰ, সংযোগ বিন্দুৰ সূত্ৰ। কাৰ্চফৰ ছেকেণ্ড লটো আছিলে লুপ ৰুল, বন্ধ বৰ্তনীৰ সূত্ৰ। আৰু এইটো যিহেতু এটা বন্ধ বৰ্তনী গতিকে আমি কাৰ্চফৰ ছেকেণ্ড লটো ব্যৱহাৰ কৰিম। আৰু কাৰ্চফৰ ছেকেণ্ড লট কোৱা হৈছিলে যিকোনো বন্ধ বৰ্তনী এটাত বিভৱৰ পৰিৱৰ্তনৰ বীজগাণিতীয় যোগফল 0। কাৰ্চফৰ আমি ছেকেণ্ড লটো এপ্লাই কৰিবলৈ যাওঁতে আমি এটা ডাইৰেকশ্যন লৈ ল'ব লাগিব। ধৰিছোঁ আমি এইটো ডাইৰেকশ্যন লৈছোঁ আৰু ধৰি লৈছোঁ কোনো এক মুহূৰ্তত ইয়াত এই দিশত প্ৰবাহটো চালিত হৈছে। একচুৱেলি AC কাৰেণ্টত আমি প্ৰবাহৰ দিশটো দিব নোৱাৰোঁ, কাৰণ AC কাৰেণ্টটো সময়ৰ লগে লগে পৰিৱৰ্তন হৈ থাকে, চেঞ্জ হৈ থাকে। সেইকাৰণে ইয়াত
প্ৰবাহৰ দিশ দেখুওৱা হোৱা নাই কিন্তু আমি ধৰি লৈছো কোনো এক মুহূৰ্তত প্ৰবাহ এই দিশত বৈ গৈছিলে এতিয়া আমি যেটো ডাইৰেকশন চুজ কৰিছো এটো আমি নিজে বাছি লোৱা এটা ডাইৰেকশন লুপটোৰ ডাইৰেকশন আৰু এটো হৈছে কোনো এক মুহূৰ্তত বৰ্তনীটোত চালিত প্ৰবাহৰ ডাইৰেকশন এতিয়া কাৰ্যভৰ সেকেন্ড লৰ পৰা আমি পাম কাৰ্যভৰ দ্বিতীয় সূত্ৰৰ পৰা এতিয়া চাওক যেটো ডাইৰেকশন আমি চুজ কৰিছো বাছি লৈছো সেই একেটা দিশতে প্ৰবাহৰ ডাইৰেকশনটো আছে অৰ্থাৎ ক্লকৱাইজ এটো ক্লকৱাইজ ঘড়িকাটাৰ দিশত আৰু এটো ঘড়িকাটাৰ দিশত এনে ক্ষেত্ৰত যেটো সাপ্লাই ভোল্টেজ আছে যোগান ধৰা ভোল্টেজ এটো হৈছে V আৰু ৰোধকটোৰ দুই মূৰৰ যি বিভৱ ভেদ হেতু হলগে IR এতিয়া আমি বাছি লোৱা ডাইৰেকশন আৰু প্ৰবাহৰ ডাইৰেকশন যেহেতু ইয়াত একই দিশত ঘড়িকাটাৰ দিশত ক্লকৱাইজ সেই কাৰণে এই IR ৰ আগত এটা মাইনাস চিন আহি যাব অৰ্থাৎ কাৰ্চফৰ দ্বিতীয় সূত্ৰৰ পৰা আমি পাম যোগান ধৰা বিভৱ V minus IR equal 0 তাৰ মানে কথাটো হৈ আছে এনেকুৱা ইয়াৰ আগত যেহেতু মাইনাস চিন এটা আহি যাব V plus minus IR যেহেতু কোৱা হৈছে ন বিভৱ পৰিৱৰ্তনৰ মুঠ বীজগণিত যোগফল শূন্য আমি যোগেই কৰিছো কিন্তু যেহেতু মাইনাস আছে প্লাসে মাইনাসে কি হ'ব V minus IR equal 0 V equal IR এটা V ঠাইত আমি যেহেতু AC উৎস লিখিব পাৰো VM sin omega t equal IR যেহেতু আমি I উলিয়াব লাগে গতিকে I equal R টো ফালে নিলে কি হ'ব ডিভাইড হ'ব VM by R sin omega t VM by R ঠাইত আমি লিখিব পাৰো IM sin omega t গতিকে আমি পালো I equal to IM sin omega t আৰু এইটোৱে হৈছে বিশুদ্ধ ৰোধযুক্ত বৰ্তনীৰ ক্ষেত্ৰত প্ৰবাহৰ প্ৰকাশ ৰাশি আৰু ইয়াত IM হৈছে প্ৰবাহৰ সৰ্বোচ্চ মান M থাকক বা নট থাকক এই দুটা থাকিলে গম পাবই যি সৰ্বোচ্চ মানটো খুচায় এটা লিখা কথাখিনি কেনেকৈ লিখিব হেচাই লওক ধৰা হল এটা ৰোধকৰ দুই মূৰত পৰিৱৰ্তী বিভৱৰ উৎস এটা সংযোগ কৰা হৈছে উৎসটোৰ তাৎক্ষণিক বিভৱ V equal to VM sin omega t য'ত VM হৈছে বিদ্যুৎচালক বলৰ বিস্তাৰ বা বিভৱৰ সৰ্বোচ্চ মান এনেকৈ লিখিব পাৰে ওমেগা হৈছে কৌণিক বেগ কাৰ্চফৰ সূত্ৰৰ পৰা V minus IR equal 0 আৰু V যেটো প্ৰকাশ ৰাশি VM sin omega t হেতু বহুৱালে আমি পাম I equal to IM sin omega t য'ত IM equal to VM by R ই হৈছে প্ৰবাহৰ সৰ্বোচ্চ বিস্তাৰ আমাৰ দ্বিতীয় কামটো হৈছে ৱেভ ডায়াগ্ৰাম তৰংগ চিত্ৰৰ দ্বাৰা I আৰু V ৰ দশা পাৰ্থক্য দেখুওৱা এই দশা পাৰ্থক্য নিৰ্ণয় কৰিব লাগিব দশা পাৰ্থক্য কি হ'ব ইয়াত তাৎক্ষণিক বিভৱৰ দশা পাৰ্থক্য হৈছে ওমেগা টি আৰু প্ৰবাহৰ দশা পাৰ্থক্য হৈছে ওমেগা টি এটা দুইটাৰ দশা পাৰ্থক্য কিমান হ'ব ওমেগা টি মাইনাস ওমেগা টি 0 হ'ব গতিকে ইয়াত বিভৱ ভেদ আৰু প্ৰবাহৰ দশা পাৰ্থক্য শূন্য বা আমি এটো ক'ব পাৰো বিভৱ ভেদ আৰু প্ৰবাহ একে দশাত আছে এটা দশা বুলি কওঁতে সাইনৰ লগত যেটো অংশ জড়িত হৈ থাকে সেই অংশটোক কোৱা হয় দশা ইয়াত সাইনৰ লগত ওমেগা টি আছে ইয়াতো সাইনৰ লগত ওমেগা টি আছে গতিকে ইয়াত তাৎক্ষণিক বিভৱ আৰু ইয়াত প্ৰবাহৰ দশা হৈছে ওমেগা টি ৱেভ ডায়াগ্ৰাম তৰংগ চিত্ৰ বিশুদ্ধ ৰোধকীয় বৰ্তনীত বিভৱ ভেদ আৰু প্ৰবাহৰ দশা একে থাকে অৰ্থাৎ বিভৱ ভেদ আৰু প্ৰবাহৰ দশা পাৰ্থক্য
শূন্য হয় এই তলৰডাল হৈছে প্ৰবাহৰ লেখ আৰু এইডাল হৈছে বিভৱভেদৰ লেখ গতিকে চিত্ৰৰ পৰা দেখা গৈছে যে বিভৱৰ মান যেতিয়া শূন্য হৈ আছিলে তেতিয়া প্ৰবাহৰ মানো শূন্য আছিল বিভৱৰ মান যেতিয়া সৰ্বোচ্চ হৈছিল প্ৰবাহৰ মানো তেতিয়া সৰ্বোচ্চ হৈছিল তাৰ পাছত আহিলে ফেজৰ ডায়াগ্ৰাম ফেজৰ চিত্ৰ ইয়াত তাৎক্ষণিক বিভৱ আছিলে v = vm sin omega t আৰু পৰিৱৰ্তী প্ৰবাহটো আমি পাইছিলো I = im sin omega t ফেজৰ হৈছে এটা ভেক্টৰ যিয়ে মূলবিন্দু o সাপেক্ষে ওমেগা কৌণিক বেগেৰে ঘূৰে এতিয়া ওমেগাটো হৈছিলে কৌণিক বেগ আৰু ইয়াৰ আমি প্ৰকাৰ ৰাখি পাইছিলো ওমেগা = θ/t আৰু আমি যদি থিটা উলিয়াও থিটা = ওমেগা t আমি এডাল ষ্ট্ৰেইট লাইন ড্ৰ কৰিম যি থিটা কোণ কৰি আছে আনুভূমিকৰ লগত থিটা কোণ কৰি আছে এই কাঁড় চিনডালে তাৎক্ষণিক যিটো বিভৱ v = vm sin omega t এই এৰো অংশলৈকে vm সূচাব অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে যিটো দৈৰ্ঘ্য সেই দৈৰ্ঘ্যটো হৈছে vm আৰু আমি যেহেতু দেখিছিলো যে তাৎক্ষণিক বিভৱ আৰু পৰিৱৰ্তী প্ৰবাহ এই দুইটাৰ দশা পাৰ্থক্য শূন্য তাৎক্ষণিক বিভৱৰ দশা আছিলে ওমেগা টি পৰিৱৰ্তী প্ৰবাহৰ দশা আছিলে ওমেগা টি দুইটাৰ দশা পাৰ্থক্য শূন্য গতিকে এই একেডাল ষ্ট্ৰেইট লাইনৰ ওপৰতে আমি im টো পাম আৰু আমি যেহেতু দেখিছিলো im = vm/r অৰ্থাৎ vmতকে imৰ মানটো কম গতিকে আমি ধৰি লৈছো im টো এইখিনি অংশলৈকে im ইয়াৰ পৰা এই অংশলৈকে যিটো দৈৰ্ঘ্য ষ্ট্ৰেইট লাইনডালৰ সৰলৰেখাডালৰ সেই দৈৰ্ঘ্যটোৱে imক সূচালে 0ৰ পৰা এই অংশটোলৈকে সৰলৰেখাডালৰ যি দৈৰ্ঘ্য সেই দৈৰ্ঘ্যই vmক সূচালে এতিয়া im আৰু vmৰ উলম্ব উপাংশ দুটা লিখোঁ তেতিয়া আমি পাম বা এটো ক'ব পাৰি যে আমি প্ৰজেকশ্যন অভিক্ষেপ লিখিছো ইয়াৰ উলম্ব উপাংশ হ'ব im sin omega t আৰু ইয়াৰ বাবে উলম্ব উপাংশ হ'ব vm sin omega t উলম্ব অক্ষৰ ওপৰত বিভৱ আৰু প্ৰবাহৰ ফেজৰৰ প্ৰক্ষেপ প্ৰজেকশ্যন অভিক্ষেপ vm sin omega t আৰু im sin omega t ক্ৰমে টি মুহূৰ্তত বিভৱ আৰু প্ৰবাহৰ মান সূচাইছে ইয়াত আমি থিটাৰ ঠাইত ওমেগা টি থিটা = ওমেগা টি সো আমি থিটাৰ ঠাইত ওমেগা টি লিখিলে বেছি ভাল হ'ব আৰু চিত্ৰৰ পৰাটো এটা কথা দেখা পাইছেই বিভৱ আৰু প্ৰবাহ একেডাল ৰেখাৰ ওপৰতে আছে অৰ্থাৎ ৰোধকৰ ক্ষেত্ৰত ফেজৰ v আৰু i একে দিশত থাকে আৰু তাৰ পৰা এইটো কথা স্পষ্ট যে বিভৱ আৰু প্ৰবাহৰ মাজৰ দশাকোণ শূন্য তাৰ পিছত আহিলে গড় ক্ষমতা নিৰ্ণয় ৰোধকত অপচয় হোৱা ক্ষমতা p = ক্ষমতা আমি ইতিমধ্যে প্ৰকাশ ৰাখি পাইছো p = I²R আৰু এটা পাইছিলো p = IV সো ইয়াত আমি p = I²R এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম I ঠাইত আমি বহুৱাম im sin omega t স্কয়াৰ r এটা সম্পূৰ্ণ চক্ৰৰ বাবে গড় ক্ষমতা কিমান হ'ব যেহেতু ইয়াত সাইন আছে এতিয়া এটা সম্পূৰ্ণ চক্ৰৰ বাবে গড় ক্ষমতা আমি নিৰ্ণয় কৰিব লাগিব গতিকে গড় ক্ষমতা এটা সম্পূৰ্ণ চক্ৰৰ বাবে p bar =
স্কোয়াৰ আছিলে চ' আই স্কোয়াৰ এম আৰ সাইন স্কোয়াৰ ওমেগা টি এইটো আমি বাহিৰলৈ লৈ আনিব পাৰোঁ আই এম স্কোয়াৰ আৰ সাইন স্কোয়াৰ ওমেগা টি ইয়াৰ এভাৰেজ আমি উলিয়াব লাগিব ত্ৰিকোণমিতিত আমি পাইছিলোঁ সাইন স্কোয়াৰ থিটা ইকুৱেল হাফ অফ 1 মাইনাছ কছ টুৱাইছ থিটা চ' ইয়াত থিটাৰ ঠাইত ইয়াত আছে ওমেগা টি ওৱান মাইনাছ কছ টুৱাইছ ওমেগা টি বাই 2 হাফটো আমি বাহিৰলৈ লৈ আনিম আই এম স্কোয়াৰ আৰ বাই 2 এই অংশটো আমি এভাৰেজ লওঁ 1 মাইনাছ কছ টুৱাইছ ওমেগা টি কছ টুৱাইছ ওমেগা টি এই অংশৰ যদি আপোনালোকে এভাৰেজ লয় সেই এভাৰেজ মানটো গড় মানটো পাব আপোনালোকে 0 গতিকে এই অংশটো হৈ যায় 0 যিহেতু কছ টুৱাইছ ওমেগা টিৰ গড় মান 0 এতেকে পি বাৰ ইকুৱেল আই এম স্কোয়াৰ আৰ বাই 2 ইয়ে হ'ল এটা সম্পূৰ্ণ চক্ৰৰ বাবে গড় ক্ষমতাৰ প্ৰকাৰ ৰাশি বিশুদ্ধ ৰোধযুক্ত বৰ্তনীৰ ক্ষেত্ৰত গড় ক্ষমতা নিৰ্ণয় ৰোধকত অপচয় হোৱা ক্ষমতা পি ইকুৱেল টু আই স্কোয়াৰ আৰ আৰু শেষত আমি উলিয়াম এটা সম্পূৰ্ণ চক্ৰৰ বাবে গড় ক্ষমতা পি বাৰ ইকুৱেল আমি পামগৈ আই এম স্কোয়াৰ আৰ বাই 2 এইটোৱে হৈছে ৰোধযুক্ত বৰ্তনীৰ ক্ষেত্ৰত গড় ক্ষমতাৰ প্ৰকাৰ ৰাশি এতিয়া কথাটো হ'ল ইয়াৰ পৰা কুৱেশ্যন কেনেকুৱা আহিব পাৰে কুৱেশ্যনবিলাক কেনেকৈ আপোনালোকে বাছি উলিয়াব যেতিয়া কোনো এটা টপিক ডিছকাছ কৰা হয় বা যেতিয়া কোনো এটা টপিক আপোনালোকে পঢ়ে তাৰ পৰা মেইন পইণ্টবিলাক বাছি উলিয়াব তাৰ পৰাই কুৱেশ্যনবিলাক আহিব বা অহাৰ সম্ভাৱনা বেছি থাকে এতিয়া ইয়াত মেইন পইণ্টটো আমি পাইছিলোঁ আমি প্ৰবাহৰ প্ৰকাৰ ৰাশি নিৰ্ণয় কৰোঁতে দেখিলোঁ আই ইকুৱেল টু আই এম চাইন ওমেগা টি তাৎক্ষণিক বিভৱৰ যিটো প্ৰকাৰ ৰাশি সেইটো আছিলে ভি ইকুৱেল টু ভি এম চাইন ওমেগা টি বিশুদ্ধ ৰোধযুক্ত বৰ্তনীৰ ক্ষেত্ৰত বিভৱ আৰু প্ৰবাহৰ দশা একেই গতিকে দশা পাৰ্থক্য 0 এই যে দশা পাৰ্থক্য 0 তাৰ পৰাই এটা কুৱেশ্যন আহিব পাৰে দেখুওৱা যে বিশুদ্ধ ৰোধযুক্ত বৰ্তনীৰ ক্ষেত্ৰত বিভৱ আৰু প্ৰবাহৰ দশা পাৰ্থক্য 0 বা দেখুওৱা যে বিশুদ্ধ ৰোধযুক্ত বৰ্তনীৰ ক্ষেত্ৰত বিভৱ আৰু প্ৰবাহ একে দশাত থাকে নতুবা কুৱেশ্যনটো এনেকৈও দিব পাৰে এই ডায়েগ্ৰামটো দি পেলাই কুৱেশ্যনটো সুধিব পাৰে যে দেখুওৱা আই ইকুৱেল টু আই এম চাইন ওমেগা টি বিভিন্ন ধৰণে কুৱেশ্যন আহিব পাৰে আৰু এটা মেইন পইণ্ট আমি ইয়াত পাইছিলোঁ গড় ক্ষমতাৰ প্ৰকাৰ ৰাশি নিৰ্ণয় কৰিবলৈ আহিব পাৰে বিশুদ্ধ ৰোধযুক্ত বৰ্তনীৰ ক্ষেত্ৰত গড় ক্ষমতাৰ প্ৰকাৰ ৰাশি নিৰ্ণয় কৰা বা দেখুওৱা যে বিশুদ্ধ ৰোধযুক্ত বৰ্তনীৰ ক্ষেত্ৰত পি বাৰ ইকুৱেল আই এম স্কোয়াৰ আৰ বাই 2 এইটো দেখুৱাবলৈ আহিব পাৰে নিৰ্ণয় কৰিবলৈ আহিব পাৰে আৰু ডায়েগ্ৰামবিলাক ভালদৰে চাব ডায়েগ্ৰামবিলাকৰ পৰাও কুৱেশ্যন সুধিব পাৰে ডায়েগ্ৰামটো দি পেলাই কুৱেশ্যনটো সুধিব পাৰে ইয়াত এটা কুৱেশ্যন আছে 10 নম্বৰ কুৱেশ্যনটো মন কৰক প্ৰমাণ কৰা যে এচি বৰ্তনীত থকা আদৰ্শ ৰোধৰ বাবে পাৱাৰ ক্ষয়ৰ পৰিমাণ ভি স্কোয়াৰ বাই আৰ ভি এফেক্টিভ বুলি দিয়া আছে মানে কাৰ্যকৰী